আমি এই প্ৰটেষ্ট চিৰিজ ডিমনষ্ট্ৰেশ্যন কৰিছোঁ কাৰণ এই বিজেপি শাসনত আমাৰ যিটো আসাম ষ্টেট পোৱাৰ পিছত যিটো আমাৰ ইয়াত পোৱাৰ পিছত হিষ্ট্ৰীত এনেকুৱা নাই যে নিজৰ পৰিয়ালক শাসনত বহি ইমান যে মাটি বাৰী টকা পইচা যে নিজৰ সকলো কৰি লোৱাটো ইয়াত আমি দেখি পাইছোঁ। হিমন্ত বিশ্ব শৰ্মা যিটো আমাৰ বাইদেৱে যে 12,000 বিঘা মাটি নিজৰ পৰিয়াল নামত কৰি লৈছে, এইটো কিমান লাজৰ কথা। এইটোৱে আমি এতিয়া আজি প্ৰটেষ্ট কৰিছোঁ যে এখেতলোকে যদি জনসাধাৰণক ৰাইজক খালি ইলেকশ্যন কৰি থাকে আৰু নিজৰ নামত যদি মাটি সকলো নাম জাৰি কৰি থাকে, আমাৰ জনসাধাৰণ ৰাইজত দুখীয়া ৰাইজত কি থাকিব। কিন্তু খালি হিমন্ত বিশ্ব শৰ্মা এইটো কাম কৰি থকা নাই, নিজৰ পৰিয়ালৰ কাৰণে কৰি থকা নাই। ইয়াত যিটো কাৰ্বি আংলঙত তুলিৰাম ৰংহাংটো এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ টকা ATM পিছত মাটি ATM এইটো কৰি পেলাইছে। আমাৰ মাটি বাৰী যদি আমি বচাব লাগে একমাত্ৰ উপায় কংগ্ৰেছ পাৰ্টি বাচিব লাগিব আৰু 2026 ইলেকশ্যনত যি উপায়েৰে যে বিজেপি চৰকাৰক হিমন্ত বিশ্ব শৰ্মাৰক এই অসমৰ পৰা ওপৰাই পেলাব লাগিব। এইটোৱে সেইটো কাৰণে এই মাটি যিটো লোৱাৰ কাৰণে ইমান 12,000 বিঘাৰ মাটি নিজৰ নামত কৰি লোৱাৰ কাৰণে এই আমি আজি চিট ইন ডিমনষ্ট্ৰেশ্যন এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হৈ আমি ইয়াত বহিছোঁ। আচ্ছা, আৰু একেদিনত মানে অল ওভাৰ ইণ্ডিয়াত দেখা গৈ আছে কি হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ কাৰণে পাকিস্তান লিংক এজেণ্টটো মানে বস্তুটো পুৰা নেশ্যনেল মিডিয়াত হাইলাইট হৈ আছে। এইটো বিষয়ে আপুনি কি ক'ব? এইটোতো সেইদিনা চব ফ্লপ শ্ব' হোৱা নাই, আটাইতকৈ যদি জকৰ আৰু ফ্লপ শ্ব' যদি হৈছে সেইদিনা গোটেই ভাৰতবৰ্ষৰ পৰা দিল্লীৰ পৰা যিমানটো আছে প্ৰেছ মিডিয়া মাতিছে। এই মাতাৰ পিছতো কি নহ'ল, চেহেৰা দেখিলে গম পাই না, ভয় খাইছে, উশাহ কেনেকা লৈ আছে যেতিয়া প্ৰেছ মিট দি আছে। He is not happy and he is unable to deliver the way he should deliver. He is unable to speak. একোৱে নাই তাত, কি নকৰিছে। পাকিস্তান চবেই যাব পাৰে, আপুনিও যাব পাৰে, আমি সকলোৱে যাব পাৰে, প্ৰভাইডেড আমি যিটো ভাৰত পৰা আমি যদি আমি ভিছা পাই, এইটোৱে কথা। প্ৰটেষ্টৰ বিশেষকৈ আমি কংগ্ৰেছৰ ফালৰ পৰা আমি যোনটো আমাৰ চিফ মিনিষ্টাৰ আপোনালোকে সকলোৱে দেখিছে 12,000 বিঘাৰ যে এলিগেশ্যন আহিছে তেওঁৰ ওপৰত, তেওঁ নিজে স্বীকাৰ কৰিছে যে তেওঁ কৰিছে, তেওঁ পৰিয়ালৰ সম্পত্তি আছে 12,000 বিঘা। চ' এজ এ চিফ মিনিষ্টাৰ তেওঁ 12,000 বিঘা অসমত তেওঁ যে আজি যে তেওঁ 12,000 বিঘালৈ বহি আছে, কেনেকৈ কৰিব পাৰিছে? এইটো কৰাপশ্যন নহ'লে কি হয়? আমি গমেই পাওঁ কিমান মানুহৰ মাটি পৰ্যন্ত নাই, মাটিৰ পটা পৰ্যন্ত নাই, এটা সৰু এটা ঘৰ এটা বনাবলৈ কাৰণে মাটি নাথাকে মানুহ, আৰু তেওঁ 12,000 বিঘা লৈ পিনি তেওঁ বহি আছে। চ' কৰাপশ্যন অন এভৰি এণ্ডছ হৈছে, খালি এইটোত নহয়, কৰাপশ্যন ইমান বেছিকৈ হৈছে য'ত আজি তেওঁ নিজে চাগে ক'ব নোৱাৰে তেওঁ ক'ত ক'ত সম্পত্তি আছে। আৰু সেইকাৰণে আমি আমাৰ ফালৰ পৰা আজি বিশেষকৈ আমাৰ এই প্ৰটেষ্টটো আছিলে যে আমি তেওঁক ক'ব বিচাৰিছোঁ আমাৰ ফালৰ পৰা যে দেশতকৈ মামী ডাঙৰ নহয় মামা। আপুনি নিজকে মামা বুলি কয়, আমাৰ অসমৰ মামা, আপোনাক চবেই মামা বুলি মাতে, আমি যদি নামাতো বুলিও বেছিভাগ প্ৰায় মানুহে আপোনাক মামা মাতে। তো আমি ক'ব বিচাৰিছোঁ যে চাওক মামা, মামী আপোনাৰ দেশতকৈ ডাঙৰ নহয়। আপুনি মামীৰ নামত আপুনি যিমান কেলেংকাৰী কৰিবলগীয়া আছিলে আপুনি কৰিলে, আপুনি যিমান য'ত সম্পত্তি বনাব আছিলে বনালে। আপোনাৰ এই কেলেংকাৰীত আমাৰ সাধাৰণ জনতাই দুখ পাইছে, সাধাৰণ জনতাৰ আমাৰ ক'তো যাবলৈ জেগা নাইকিয়া হৈছে, কৰিবলৈ জেগা নাইকিয়া হৈছে। আমাৰ ঋণৰ ওপৰত ঋণ আপুনি লৈ 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 আজি এনেকৈ অৱস্থা হৈছে য'ত মানুহে আজি এটা সাধাৰণ কাম এটা কৰিবলৈ কাৰণে জেগা নাইকিয়া হৈ গৈছে। মানুহে বেছি দিন নাই য'ত মানুহে একচুৱেলি আহি পিনি বহি পিনি ৰাস্তাত বহিব লাগিব যে আমি আৰু একো কাম চাম কৰিবলৈ নাই, আমাক আৰু আমি মানে খুজি খুজি খাবলগীয়া দিন আহিছে, সেনেকৈ দিন আহি যাব। ত' সেইকাৰণে প্ৰটেষ্ট আজি বিশেষকৈ আমাৰ এইটো কাৰণে হৈছে, আমি মুঠতে মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছোঁ যে আমি কংগ্ৰেছৰ ফালৰ পৰা আমি যি কৰিব লাগিব ৰাইজৰ কাৰণে, আমি যি কৰিব লাগিব, যি ষ্টেপ ল'ব লাগিব, আমি সেইটো ল'বলৈ সাজু হৈ আছোঁ। আৰু এইটো জাষ্ট বিগিনিং অফ আপোনাৰ এণ্ডৰ বিগিনিং বুলি আপুনি ভাবি লওক। আমি ইয়াৰ পৰা কিন্তু আপোনাক আৰু কিন্তু আমি এনেকৈ চাই থাকিব নোৱাৰা হৈছোঁ। আমি এতিয়া ষ্টেপছখিনি আমাৰ ফালৰ পৰা যি ল'বলগীয়া আছে আমি সেইখিনি ল'ম। APCCৰ সভাপতিক পাকিস্তানত যোৱা বুলি সেই অভিযোগটো বিজেপিসকলে যিটো দিছে, তেখেতক এৰেষ্ট কৰিব লাগে বুলি কৈছে, সেইটো বিষয়ে আপোনালোকৰ কি? বিজেপি মানে চাওক, আপুনি এইটো মানে
বিজেপি বুলি নহয়, এইটো হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰৰ এটা ফলছ প্ৰপাগাণ্ডা, এটা যোনটো তেওঁ কৈ পালে সেইটো এতিয়া তেওঁ প্ৰুভ কৰিবলৈ ওলাই গৈছে। এটা কমপ্লিটলি ফলছ এলিগেশ্যন এটা তেওঁ মানে এটা সাধুটো বনাই ল'লে। এতিয়া সাধুটো এটা সঁচা হয় বুলি তেওঁ কেনেকৈ প্ৰুভ কৰিব, সেইটোতে যুঁজি আছে তেওঁ। আপোনাৰ SIT ৰিপৰ্ট তেওঁৰ হাতত যোৱা 6 মাহ ধৰি পিনে আছে। তেওঁ যে ক'লে যে জুবিন গাৰ্গৰ ডেথটো হ'ল কাৰণে আমি সেইটো ৰখাই দিলোঁ, আমি অলপমান পিছুৱাই দিলোঁ কথাখিনি। আৰু দেশৰ যদি নেশ্যনেল ছিকিউৰিটিৰ কথা হয়, আই ডোণ্ট থিংক জুবিন গাৰ্গ নেশ্যনেল ছিকিউৰিটিতকৈ বেছি ডাঙৰ হয়। এইটো মানুহে বুজি পাব, নেশ্যনেল ছিকিউৰিটি বহুত ডাঙৰ এটা কথা হয়। আৰু যদি নেশ্যনেল ছিকিউৰিটিটো যদি ইমান তেওঁ যেনেকৈ কৈছে যে নেশ্যনেল ছিকিউৰিটি গৌৰৱ গগৈ তাত গৈ পিনে নেশ্যনেল ছিকিউৰিটি আমাৰ কম্প্ৰমাইজ হৈছে, তেনেহ'লেতো তেওঁ ইমিডিয়েটলি তেওঁক এৰেষ্ট কৰি তেওঁলোকে ভৰাই থৈ দিবলগীয়া হৈছে। আজিলৈকে যে SIT ৰিপৰ্ট তেওঁৰ হাতত 6 মাহ ধৰি থকাৰ পাছতো আজি কি লিগেল একশ্যন দেখিলে আপোনালোকে গৌৰৱ গগৈৰ ওপৰত? একোটোতো লিগেল একশ্যন হোৱা নাই। তেওঁ 2.5 ঘণ্টা এটা প্ৰেছ মিট কৰি পিনি কিনো উত্থাপন কৰিব পাৰিলে যে একজেক্টলি কি হৈছে? পাকিস্তানত কি মানুহ যাব নোৱাৰে? আৰু যেতিয়া তেওঁ গৈছে, তেতিয়া তেওঁ MP নাছিলে, তেতিয়া তেওঁ জাষ্ট এজ এ নৰ্মেল ইণ্ডিয়ান চিটিজেন তেওঁ গৈছে। তো সেইটোতে কি হ'ল, সেইটোতে কি উত্থাপন হ'ল? আৰু যদি সঁচাকৈ যদি গোটেই SIT ৰিপৰ্টত যদি সঁচাকৈ উত্থাপন হৈছে যে তেওঁ এটা পাকিস্তানী এজেণ্ট হয়, যিধৰণে কৈছে, বা পাকিস্তানৰ লগত লিংক আছে, তেনেহ'লে কৰক আপোনালোকে। কেলে তেওঁক এনেকৈ বাহিৰত এৰি থৈ দিছে? আমি যোন ইয়াত আছোঁ, আমিও কোনো নিবিচাৰোঁ যে আমাৰ ছিকিউৰিটি, নেশ্যনেল ছিকিউৰিটি আমাৰ এটা থ্ৰেট হৈ যায়। তো আমিও নিবিচাৰোঁ। তেনেহ'লে যদি সঁচাকৈ দায় আছে, তেনেহ'লে ধৰক আপোনালোকে, গৌৰৱ গগৈকো ধৰক, এলিজাবেথকো ধৰক, আপোনালোকে কৰক আপোনালোকে যি কৰিবলগীয়া আছে। কিন্তু আপোনালোকে কৰি থকা নাই। ডেট একজেক্টলি প্ৰুভছ কি আপোনালোকৰ হাতত একো তথ্য নাই। আপোনালোকে মুঠতে এনেই এটা সাধু এটা কৰি আছে, আৰু এইটো মানে আপোনালোকে বেচিকলি এটা ফলছ প্ৰপাগাণ্ডা আপুনি কৰিব বিচাৰিছে। আৰু ইলেকশ্যনৰ সময়তে আপোনাৰ মনত পৰিছেনে? ইলেকশ্যন 2 মাহ আছে, এতিয়া আপোনাৰ মনত পৰিছে আপোনাৰ আকৌ SITৰ আকৌ এতিয়া আকৌ তেওঁ ক'লে যে এইটো আমাৰ জুৰিছডিকশ্যনতে নহয়, আছাম পুলিচে একো কৰিব নোৱাৰে। তেনেহ'লে আপুনি ইমান দিন কি কৰি আছে? এইটো আপুনি হোম মিনিষ্টাৰক দি দিব লাগিছিলে, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ, ইণ্টাৰনেল এফেয়াৰ্ছ মিনিষ্টাৰ চব আছে, চবৰ হাতত দি দিব লাগিছিলে। আপুনি কি কৰি আছিলে তেনেহ'লে? বাইদেউলৈ এটা মোৰ প্ৰশ্ন থাকিব। বৰ্তমান চৰকাৰ বিজেপিয়ে মহিলাসকলক খুবেই স্কিম দিয়ে, কিবা দিয়ে বিলাকে, তথাপিও আজি ইয়াত মহিলা আপোনালোকৰ আহি ইয়াত যোগদান কৰিছে আপোনালোকৰ এই কাৰ্যসূচীত। সেয়া কিয়? সেয়া কিবা নেকি? কিয় মানে মহিলাসকলেও আজিও মামী ডাঙৰ নহয়, এইটো আমি শ্লোগানেৰে আমি আজি প্ৰটেষ্ট কৰিবলৈ আহিছোঁ। কাৰণ মামাৰ মিছেছ যেতিয়া মামী হয়, আজি মামীয়ে কি কৰিছে? প্ৰথমতে এইটো হৈছে যে আমাৰ বিজেপি যিখিনি মানে যেনেকৈ জিকিছিলে, সিহঁতৰ শ্লোগান আছিলে জাতি, মাটি আৰু ভেটি, হয়নে নহয়? জাতিৰ আমি ভাবিছিলোঁ আমাৰ প্ৰত্যেকজন, আমি বুলিয়ে নহয়, যে বিজেপিত যিখিনিয়ে মানে ভোট দি পেলাই তেখেতসকলক চৰকাৰ গঠন কৰাইছিলে, প্ৰত্যেকজন মানুহে কি কয় জাতিৰ নামত তেখেতে ভাবিছিলে তেখেতে সুৰক্ষিত হ'ব জাতিক লৈ পেলাই। কিন্তু আজি দেখিলোঁ আমি জাতিৰ নামত আমি দেখিলোঁ তাত হিন্দু মুছলিম এইটো কাজিয়াৰ সৃষ্টি কৰিছে। আৰু মাটিৰ নামত কি কৰিছে? আজি দেখিছোঁ আমি মামী নিজৰ নামত গোটেই মাটিবিলাক ল'বলৈ চেষ্টা কৰিছে। আৰু ভেটিৰ নামত আজি আমাৰ ইয়াত কি হৈছে? প্ৰত্যেকটো মানে জনসাধাৰণ মানুহক ইলেকশ্যন কৰিবলৈ লৈছে। সেইকাৰণে আমি এইটো হ'বই নিদিওঁ। কাৰণ আমি কংগ্ৰেছ বুলিয়ে নহয়, বিজেপিত থকা যিমান মহিলাই হওক, মানে যিমান মানুহেই হওক, তেখেতৰ লগত থকা তেখেতসকলেও বিচাৰে যে ইয়াত মামীয়ে যিখিনি কৰি আছে, বা আমাৰ চিফ মিনিষ্টাৰ হিমন্তই যিখিনি কৰি আছে, এইটো ভুল। এইবাৰ আমাৰ এটা প্ৰত্যুত্তৰ দিব মহিলাসকলে। কাৰণ 1200 টকাত যিটো আঁচনি দিছে, যিটো স্কিম দিছে, সেই স্কিমটো কেতিয়াও এখন ঘৰ চলিব নোৱাৰে। মই ইয়াৰ আপোনালোকৰ যোগেদি সেইকাৰণে প্ৰত্যেকজন বিজেপিৰ মহিলাসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই অৰুণোদয় স্কিমটো লৈ পেলাই এখন ঘৰ চলা কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে অকল সেইকণ পইচাৰে আমি ঘৰ চলিবই নোৱাৰোঁ। যেতিয়া আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ শিক্ষিত ল'ৰা ছোৱালী যিমান আগবাঢ়ি আহি আছে, তেখেতসকলক ইয়াৰ পিছত মানে কি কয় শিক্ষাৰ ক্ষেত্ৰতে হওক বা যিকোনো কি কয় চাকৰিৰ ক্ষেত্ৰতে আমি সেইখিনি কথা চিন্তা কৰিব লাগিব। এজন মাক হিচাপে, এজন মহিলা হিচাপে সেইখিনি আমি চিন্তা কৰিবলগীয়া।